কৰি দিব লাগে কথা হ'ল এতিয়া পাইছ বাপেৰক জোকাই লৈছিলি গম পোৱা নাই কিবা অৰুণোদয় নেকি কেনেকে গম পালে বেগম ৰৈছা ৰৈছো ক'ৰবালৈ যোৱা নেকি বজাৰ পৰা আহো অকমান বজাৰলৈ যোৱা নেকি হয় দিয়া কি কৰাগেনো বজাৰ বজাৰ কেইটামান আছে বোলো কৰি আনো এই অৰুণোদয় পইচা পাইছা নহয় এতিয়া বজাৰ কৰাগে হয় দিয়া এই কি কয় তোমাৰ মানুহজনে কিবা কৰে নহয় কৰে এই মোৰ মানুহটোও কৰে নহয় কাম এতিয়া আমি দুজনী দেখোন অৰুণোদয় পইচা পাওঁৱেই হয়নে নহয় ঠিকে কৈছা এই তোমাৰ মানুহটোও খঙাল মোৰ মানুহটোও খঙাল তোমাকো চাগে ঘৰত ইটো সিটো কৈ থাকে নহয় এই কয় উপদেশ দি থাকে কয়তো ময়ো জানো নহয় আমাৰ এখেতো মোক বৰ কিবা কিবি কৈ থাকে বোলে উঠিব লাগে বহবলে বহিব লাগে কিয় আমি ইমান চলিম তেখেতৰ ওপৰত তলত ৰখাই নচলো আমি এতিয়া নিজৰ হাত খৰচ ওলাই গ'ল আমি যি মন যায় তাকে ল'ব পাৰিম আমি কিয় ইমান চলিম তেখেতৰ ওপৰত তলতীয়া হৈ নাথাকিবা আৰু ইমান তলতীয়া হৈ থাকিলে নহয় মতাবিলাক সাহ পায় জানানে যি টি ক'বলৈ সাহ পায় আমাক এটা কাম কৰিবা এই তুমি যে গোটেই ঘৰৰ কাম কৰি থাকা নহয় তেখেতকো লগাই দিবাচোন তুমি ভাতকেইটা বনালে তেখেতৰ বাচনখিনি ধুবলৈ লগাই দিবা তুমি যে কাপোৰ ধুই থাকা তেখেতক ক'ৰবাত ধুই যা এনেকে কামবিলাক ভগাই ল'বা দুইটাই মই কম আজিৰ পৰা কম যে বহি বহি খাবলৈ আহিছে এই বহি বহি মোবাইলটো চাই থাকিব আৰু তুমি গোটেই ঘৰৰ কাম কৰি থাকা কিহৰ চিন্তা এতিয়া মাহে মাহে পইচা পাওঁৱেই দেখোন হয়নে নহয় একদম কামত লগাই দিবা আৰু কিবা ক'লে মুখতে একেবাৰে কথা কৈ দিবা ভয় নকৰিবা ঠিক আছে তুমি বজাৰলৈ যাম বুলি কৈছা নহয় যোৱা দিয়া হ'ব দিয়া যোৱা পেলাও দেখোন ঢেৰ হ'ল শুনকচোন কি হ'ল আপুনি ক'লে যায় মই অকণ ওলাই যাওঁ বজাৰ ফালে কিয় ঘৰৰ কাম আধাখিনি কৰিব লাগিব নহয় ঘৰৰ কাম আধাখিনি কৰিব লাগিব আধাখিনি বাবা মই আধাখিনি কৰিম আপুনি আধাখিনি কৰিব কিয় কিয় মই এতিয়া সমানে ইনকাম কৰোঁ আপুনিও কৰে মইও কৰোঁ আগে পিছে জানো মই কাম নকৰোঁ কৰে এতিয়া বেছিকে কৰিব লাগিব এতিয়া বেছিকে কৰিব লাগিব কথাটো কি মই ইনকাম কৰোঁ আপুনিও কৰে সমানে কৰিব লাগিব মই পাচলি কুটিলে আপুনি বনাব লাগিব মই বনালে আপুনি কাটিব লাগিব মই ভাত বনালে আপুনি বাচন ধুব লাগিব কাৰণটো কি কি কাৰণত কৰিব লাগে সমানে কাম কাৰণটো কোৱা মই ইনকাম কৰোঁ আপোনাৰো ইনকাম আছে মইতো বহি নাথাকোঁ এতিয়া হে হৰি তুমি কি ইনকাম কৰা মই অৰুণোদয় পাওঁ হৰি সেইকাৰণে এতিয়া মানে কাম সমানে সমানে কৰিব লাগিব কথা সেইটোহে নেকি মই ভাবিলে আগে পিছে কাম নকৰো কৰে এতিয়া বেছি কৰিব লাগিব এখন এতিয়া বেছিকে কৰিব লাগিব তুমি অৰুণোদয় পইচা কেইটা পোৱাৰ কাৰণে এতিয়া মই বেছিকে কৰিব লাগিব তোমালোকতো কম জাতৰ তিৰোতা নহয় দেই আৰে হে হৰি দেখিছা এতিয়া মানে কাম মানে আধাতকে বেছি কৰিব লাগিব ন অকমান বেছি কৰিবই লাগিব হয় নেকি এই পইচা কেইটা পোৱাৰ কাৰণে ইমান অহংকাৰ হৈ গ'ল তোমালোকৰ না পইচা কেইটা পোৱাৰ কাৰণে এতিয়া মই মতা মানুহে সমানে সমানে তোমাৰ লগত কাম কৰিব লাগে তুমি ভাত বনালে মই পানী আনি দিব লাগিব তুমি তৰকাৰী তেল ঢালিলে মই সম্ভাৰটো তাত ঢালি দিব লাগিব পাঁচফোৰণ পিঁয়াজ তেনেকুৱা কৰিব লাগিব আপুনি পাচলি কুটি দিব লাগিব মই বনালে আপুনি পাচলি কুটি দিব লাগিব পাচলি কুটি দিব লাগিব একে খুৱাই দিলে কেনেকুৱা হ'ব খোৱা কথা কোৱা নাই আপোনাক পাৰিলে চুবাই দিম পাৰিলে ধুই দিব তোমাৰ চুবাই দিম কথা সেইটোহে নেকি এই 1250 টকা নে কিমান পাওঁতে মানে একেবাৰে ফুলি গ'লা নহয় হয়নে নহয় বাৰু ঠিক আছে হ'ব মই আহিলোংগে তাৰ পৰা বাৰু কি ব্যৱস্থা কৰে হ'ব কৰিম দিয়া যদি ভাগ্যত আছে কৰিব লাগিব মই আহিছোঁ আহি লওঁগে দেই হ'ব লাগিব আজি 1250 টকা এটা পাওঁতে তোৰ ইমান ফুটনি মই এই বছৰ ধৰি মই এই মহৰ হাল বাই তোক খোৱালো বিয়া পাতি আনিলো তেতিয়াৰ পৰাই তই মোৰ তলত আছিলি এতিয়া আকৌ তাইক মই কামৰ আধা অংশ মই কৰি দিব লাগে কথা হ'ল এতিয়া পাইছ বাপেৰক জোকাই লৈছিলি গম পোৱা নাই কিবা অৰুণোদয় নেকি কেনেকে গম পালে মোৰ গতি নাই মই ওলাই আহিছো ঘৰৰ পৰা অত্যাচাৰ হয় নেকি চাওকচোন চাওক
টকা 1200 পাইছে। চাৰে 1200। 1250 টকা। অ। এই 1250 টকা পাই তাই এনেকুৱা ফুটনি। অকল আপোনাৰজনীয়ে নহয় হা? এই মোৰো একে গতি নাই এয়া কৈছো নহয় মই ওলাই আহিছো শেষত থাকিব নোৱাৰি দিছো বাপেকে, ভালকে দিছো। ঐ, তোৰ দুটা কি হ'ল ইমান এই নকবি আৰু কি হৈছে কি? এই চৰকাৰে যে দিছিল অৰুণোদয় অ অৰুণোদয় পাই মাইকীহঁতৰ যি ব্যৱহাৰ বাহ হয় নেকি? মানুহতে নেৰাখে বুজিছ। হা চাহ একাপ বনাবলৈ ক'লো বা তাই বোলে নোৱাৰে বনাব। বোলো হেও কিয় বাপেৰ ঘৰৰ পৰা আনিছিলি নেকি? হে বোলে এতিয়া আমিও কামাও বোলে। হেও কি কামাও তই? বোলে 1250কে পাওঁ মাহে। হেও চাচোন এনেকুৱা কথা ক'ব পাৰে। একে ঠিককে দি থৈ আহিছো। হয় নেকি ঠিককে দি হেৰ' শুন, একে পথৰে পথিক ময়ো, হয়নে? একে পথৰে পথিক। আজি মই এতিয়া ওলাই আহোঁতে হা। মোক সুধিছে, হেৰি আপুনি ক'লে যায়? মোক অকণ ওলাই যাওঁ, এইফালে কাম এটা আছে, বজাৰ সমাপন কৰোঁ। কৈছে নহ'ব, মই বোলে আধা কাম কৰিব লাগিব, 50-50 বোলে। হা? হে তাই যদি ভাত বনাই মই ডেক্সিত মানে চৌকাটোত এই মানে তোমাৰ এই লৰাই দিব লাগিব। হে প্ৰভু। আৰু তাই পাচলি কাটিলে পাচলিখিনি নি পেলাই মই ধুব লাগিব। এনেকুৱা কথা, ইমান অহংকাৰ বুজিছনে? আকৌ খুব বেয়া লাগে। মই বোলো মই আহোংগে, তাৰপিছত ব্যৱস্থা তই কৰিম। নকলি কিয় বোলে মই চুবাইও দিম নেকি? এনেকে নকলি কিয়? হা? তাকে মই গোটেইখিনি কথা কৈছো। কৈছ? গতিকে তই এতিয়া কি কৰি দিব? কি কৰিলো মানে ভালকে চাউনি দি থৈ আহিছো। হয় নেকি? একদম ঠিক কৰি দিছো। বেয়াকে মাৰিলি নেকি আকৌ? বেয়াকে মানে কি আৰু চাচোন। দিছে আৰু হা? ভালদৰে আৰু ম'হৰ হাল বাই বাই শুনিছো নহয়। হা? ম'হৰ হাল বাই বাই আজি মই ইমান দিনে খোৱালো। হা? এই 63 বছৰ বয়স হ'ল। এতিয়া তাই এই বয়সত এই অৰুণোদয়টো পাই আধা আধা কৰিব লাগে হা? কামৰ আধা আধা। এই 1250 টকা পাওঁতে ইহঁতৰ এয়া গতি। অ। তোৰজনী হওক মোৰজনী হওক, গতিকে এহেঁতে যদি আৰু বেছি পইচা পায় আৰু ওপৰলৈ উঠি যাব। ওপৰলৈ উঠি যাব। গতিকে তই ঠিকেই কৈছ, ময়ো মানুহজনীক অকণমান ভালকে বুজাই কমগে, বুজিছ নে? বেয়াকে নামাৰিবি, বেয়াকে যদি নুবুজে নেমাৰো। যদি নুবুজে তাৰপিছত কি ব্যৱস্থা তেতিয়াহ'লে লাগিব? ৰোহিতৰ কায়দাহে কায়দা তাকে মই আহোংগে। ঠিক আছে ঠিক যা, আছে। যা। ঐ আঁতৰি মৰি যাওঁ যাগে যা অ। যা। বাহ হা। গম পোৱা নাই বেটি, খাই আহোঁগে। ইমান দেৰি কৰিলা যে? গৈছো ওলাই, অকণমান দেৰি হ'ল আৰু কি হ'ল তাতে? মাকে ঘূৰি ফুৰিছেগে চেঙেলীয়া ডেকা হৈ পেলাই। ঘৰৰ কাম অতখিনি পৰি আছে, কৰিব লাগিব। কি কথা কৈছা তুমি? মই কি অকণমান ওলাই যাব নোৱাৰো? এই গোটেইখন ঘূৰি ফুৰিছে, ইমান দেৰি কৰিব লাগে। ইটো সিটোৰ লগত অকণমান কথা পাতিছো। কি তাতেনো কি হ'ল কোৱাচোন? কাম কি পৰি আছে নেকি? আছে তোৰ? হা? কিয় তুমি কাম কৰা নাই? নাই কৰা। কিয় কাম কৰা নাই? তোমালোক মাইকী মানুহবিলাক চব একে হৈছে নেকি? ৰোহিতৰ ঘৈণীয়েকো তেনেকুৱা কৰিছে, নাথৰ ঘৈণীয়েকো তেনেকুৱা কৰিছে। এই 1250 টকা পাওঁতে তোমালোক মানে একে ফুলি গ'ল আৰু পিন্ধিছা কি? ঘটি পিন্ধা ব্লাউজ, লাজ নালাগে নে এই বয়সত এইবিলাক পিন্ধিবলৈ? সেই পইচাকেইটা পাই ক'ত থম, ক'ত কি কৰিম লাগিছে নহয়? হা? এতিয়া ঘৰৰ কাম মই একেবাৰে নকৰোঁ। কাম মই কিয় কৰিম? অত দিন মই হালে কোৰে তোমালোকক মাৰি খোৱালো, বোকাই পানীয়ে, এতিয়া ঘৰৰ কাম মই কৰিব লাগিব? কি কথা ক'বলৈ হৈছে? অকণ মুখ চম্ভালি কথা ক'বা, কিন্তু কৈছো মই আনৰ নিচিনা নহয়, কিন্তু অকণ চাই চিতি কথা ক'বা। মই ঘৰৰ কাম কৰিব লাগিব, ঘৰৰ কাম কৰিম, কিন্তু ভালেৰে ক'লে কৰিম। 50-50 আধা আধা এইবিলাক কাম, তেনেকুৱা কথা মোক নক'বা। কিন্তু কোনোদিন কথাখিনি কওঁতে অকণ চাই চিতি ক'বা, গম পাইছানে নাই? হা? এই 1250 টকা পাওঁতে ফুলি গ'ল, চিকা একেবাৰে বৰচাং পালাগে। হা? আৰু যদি তোমালোকক যদি হাজাৰ টকা দিলেহেঁতেন, তেতিয়া তোমালোক একেবাৰে ওপৰত ঘূৰি ফুৰিলাহেঁতেন। হা? নোপোৱা কেলে? কিয় মুখে নোৱাৰে? এতিয়া মোবাইল টিপি বহি থাকা, লাজ নালাগে নে? এই বয়সত মোবাইল টিপি ঠেঙৰ ওপৰত ঠেং তুলি বহি থাকিবলৈ লাজ নালাগে? লাগে নে কোৱাচোন? নালাগে? লাজ থাকিলেহে আগতে দেখোন 10 টকা 5 টকাৰ কাৰণে দেখোন খুজি ফুৰা। হয়নে না? যোৱা বোলে, যোৱা ঘৰ কাম কৰি যোৱা, নহ'বা ছাতি নালাগে একেবাৰে দুফাল কৰি দিম। কি যাম নহয়? যোৱা বোলে, যোৱা। লাজ নাই চালা, যোৱা। নীলাজ চব যোৱা। ঘৰৰ কাম যোৱা দেখিছে কিমান অত্যাচাৰী সিহঁতৰ এই মাইকী মানুহখিনি, দেখিছেনে? এতিয়া 1250 টকা পাওঁতে তেওঁলোকৰ এয়া